অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱক আদৰণি জনাব জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ মানজিৎ গগৈ। মানজিৎ গগৈ ছাৰে এখনি পাটৰ গামোচাৰে আজিৰ মুখ্য অতিথি অতুল বৰাদেৱক সাদৰ সম্ভাষণ জনাবলৈ আগবাঢ়িছে। এইবাৰ আমি সম্ভাষণ আৰু আদৰণি জনাবলৈ আগবাঢ়িছোঁ আমগুৰি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱক। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব শিৱসাগৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ প্ৰফুল্ল কলিতাদেৱে। আমি আদৰণি জনাব বিচাৰিছোঁ শিৱসাগৰৰ সন্মানীয় জিলা আয়ুক্ত শ্ৰীযুত আদিত্য বিক্ৰম যাদৱদেৱক। তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক শ্ৰীযুত তৰুণ ফুকন ডাঙৰীয়াই। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা আমাৰ আদৰৰ শিক্ষাবিদ শ্ৰীযুত বিপুল বৰকটকী ছাৰক আমি আদৰণি জনাব বিচাৰিছোঁ। তেখেতক কাকতিদেৱক এখনি ফুলাম গামোচাৰে সাদৰ সম্ভাষণ জনাব জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা শ্ৰীযুতা মিনতী গগৈ বাইদেৱে। আমি আদৰণি জনাব বিচাৰিছোঁ শিৱসাগৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ প্ৰফুল্ল কলিতা ছাৰক। আৰু প্ৰফুল্ল কলিতাদেৱক আদৰণি জনাব জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপিকা নৱনীতা বৰা বাইদেৱে। মঞ্চত উপবিষ্ট বিশিষ্ট আনগৰাকী অতিথি মহোদয়ক এখনি ফুলাম গামোচাৰে আদৰণি জনাব জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰাজীৱ গগৈ। কৃষি বিভাগৰ মাননীয় SDO ছাৰক আদৰণি জনাইছে এখনি ফুলাম গামোচাৰে ডক্টৰ ৰাজীৱ গগৈ। আমি আদৰণি ক্ষমা কৰিব ঘনক গগৈ ছাৰক ইতিমধ্যে আমি আদৰণি জনাইছোঁ আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আমি আদৰণি কাৰ্যসূচী ইমানতে সামৰি মাৰি আমি পোনে পোনে মঞ্চলৈ আগবাঢ়িব বিচাৰিছোঁ। মঞ্চত বন্তি প্ৰজ্বলনেৰে আমি মূল কাৰ্যসূচী শুভাৰম্ভ কৰিম। মই সন্মানীয় অতিথিসকলক সাদৰে মঞ্চলৈ আগবাঢ়ি যাবৰ বাবে অনুৰোধ জনাইছোঁ। কাৰ্যসূচী মঞ্চৰ মূল কাৰ্যসূচী আগবঢ়াই নিব বিচাৰিছোঁ আৰু আমি আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচী শুভাৰম্ভ কৰিব বিচাৰিছোঁ। আৰু বন্তি প্ৰজ্বলন হিচাপে অংশগ্ৰহণ কৰিব আজিৰ অনুষ্ঠানৰ সন্মানীয় মুখ্য অতিথি অসম চৰকাৰৰ মাননীয় কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱে। আমি সকলোকে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিবৰ বাবে অনুৰোধ কৰিছোঁ।
আমি এবার অধ্যক্ষ ডক্টর প্রফুল্ল কলিতা দেব। মই অনুৰোধ জনাইছোঁ জাতীয় কাৰ্যক্ৰম মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ মাজীৱ গগৈ। সুপ্ৰভাত। কালিঘাট মহাবিদ্যালয়ৰ শিক্ষাৰ্থীগণ, অসম চৰকাৰৰ ডক্টৰ বাণীকান্ত মেধা বঁটা প্ৰদান অনুষ্ঠানৰ মুখ্য অতিথি, অসম চৰকাৰৰ সন্মানীয় কৃষি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী অৰুণ বৰা ডাঙৰীয়া, অসম চৰকাৰৰ ক্ৰীড়া বাণিজ্য মাননীয় কৰ্মচাৰীসকল, লগতে সংবাদ মাধ্যমৰ ব্যক্তিসকল, হিৰো মটৰৰ স্বত্বাধিকাৰ তথা মহাবিদ্যালয়ৰ শুভাকাংক্ষী ব্যক্তিসকল, সেইমতে এই বছৰো আমি আজি অনুষ্ঠানটি ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু এই বছৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা ১৪৮১গৰাকী ছাত্ৰ ছাত্ৰীলৈ প্ৰদান কৰা হৈছে। যোৱা বছৰৰ পৰা ছাত্ৰ আৰু ছাত্ৰীসকল প্ৰথম বিভাগত উত্তীৰ্ণ আৰু ছাত্ৰসকলৰ ৭৫% নম্বৰপ্ৰাপ্ত এই বঁটা অসম চৰকাৰে প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল আৰু শৈক্ষিক ক্ষেত্ৰত উদগনি যোগাই আহিছে। আৰু আজি সকলোকে আমি ইয়াত অসম চৰকাৰৰ দ্বাৰা যি বঁটা প্ৰদান কৰিছে অনুষ্ঠানত উপস্থিত থকাৰ বাবে বিনয়েৰে সশ্ৰদ্ধ নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰি মই উদযাপন সমিতি তথা মহাবিদ্যালয়খনৰ পৰিয়ালৰ হৈ সকলোকে আদৰণি জনাই মই মোৰ আদৰণি ভাষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাষণ কাৰ্যসূচীৰে আৰু এই ভাষণ আগবঢ়াবৰ বাবে মই অনুৰোধ জনাইছোঁ শিৱসাগৰ জিলাৰ সন্মানীয় জিলা আয়ুক্ত শ্ৰীযুত আদিত্য বিক্ৰম যাদৱ। সকলোকে নমস্কাৰ। আজি আমাৰ সকলোৰে সৌভাগ্য যে আমাৰ মাজত আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী সকলোৰ চৰকাৰ বাদল বৰা ছাৰে আজি আমাৰ মাজত উপস্থিত হৈছে আৰু নিশ্চয় আমাক সকলোকক প্ৰেৰণা আৰু পৰামৰ্শ দিব। আমাৰ মাজত উপস্থিত আমাৰ আমগুৰি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত হাজৰিকা ডাঙৰীয়া, মঞ্চত উপস্থিত আমাৰ জাতিকেন্দ্ৰ শৰ্মা কলেজৰ মাননীয় অধ্যক্ষ ডক্টৰ মন্ত্ৰী গগৈ ডাঙৰীয়া, শিৱসাগৰ কলেজৰ মাননীয় অধ্যক্ষ ডক্টৰ প্ৰফুল্ল কলিতা ডাঙৰীয়া, মঞ্চত উপস্থিত আমাৰ সন্মানীয় অতিথিসকল, আমাৰ সাংবাদিক বন্ধুসকল, বিষয়া কৰ্মচাৰীসকল আৰু আমাৰ আমাৰ মহাকান্ত কাকতি মেধা বঁটা প্ৰদান কৰাৰ এই সমাৰোহত উপস্থিত আমাৰ এই বঁটা পোৱাৰ ছাত্ৰ ছাত্ৰীসকলক মই পোনপ্ৰথমে সম্বৰ্ধনা জনাইছোঁ যে আপোনালোকে ছোৱালীখিনি ৬০% নম্বৰ আৰু ল'ৰাসকলে ৭৫% নম্বৰে পাবলৈ সক্ষম হৈছে। আৰু এইটো কথা ক'লে মানে মোৰ মনতে পৰিলে যে যদি মই যেতিয়া স্কুলত পঢ়িলোঁ এনেকুৱা যদি স্কুটি দিয়াৰ ব্যৱস্থা হ'লহেঁতেন নিশ্চয় মই বেছি প্ৰেৰণা পালোহেঁতেন ভাল নম্বৰটো পাবলৈ। মই বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক এটা বা দুটা কথা জনাব বিচাৰিছিলোঁ বা ক'ব খুজিছিলোঁ, যিটো মোৰ মনত পৰিছে। আমাৰ সেই মাৰ্কছ পোৱাটো আমাৰ জীৱনত আমাক অকল সেই ৰাস্তাটো দেখুৱায়। আমাৰ উদ্দেশ্য কিন্তু মাৰ্কছ পোৱাই নহয়। আমাৰ উদ্দেশ্য হয় যে জীৱনত কেনেকৈ আমি ভাল কাম কৰিব পাৰিম যাতে আমি নিজে, আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ ৰাজ্য আৰু আমাৰ দেশে আগবাঢ়িব পাৰে। মই সকলোকক সেইটোৱে আহ্বান জনাব খুজিছোঁ যে যিহেতু আজি আপোনালোকক চৰকাৰে সেই স্বীকৃতি দিছে যে হয় আপোনালোকে সকলোৰ ভিতৰতে পটেঞ্চিয়েল আছে আৰু জীৱনত আপুনি আগবাঢ়িব পাৰিব, নিজৰ যিটো জীৱনৰ লক্ষ্য আছে সেইখন আপোনালোকে অক্ষয় ৰাখিব।
জীৱনত আপোনালোকে কিন্তু কেতিয়াও নাভাবিব যে আপোনাৰ ঘৰৰ ওচৰতে কাম পালে ভাল হয় বা কিবা এটা আমাৰ চৰকাৰী চাকৰি পালে ভাল হয়। আমাৰ ৰাজ্যত ডক্টৰৰ, ইঞ্জিনিয়াৰৰ, ভাল প্ৰশাসনিক বিষয়াৰ আৰু ভাল ব্যৱসায়ৰ খুব দৰকাৰ আছে। মই সকলোকে সেইটোৱে আহ্বান জনাইছোঁ যে নিজৰ নিজৰ জীৱনৰ লক্ষ্যটো আপোনালোকে উভয় ৰাখিব আৰু সদায় মই কৈ থাকোঁ, আজি আকৌ নকওঁ, কেতিয়াও সেইটো নাভাবিব যে মই গ্ৰামীণ অঞ্চলৰ পৰা আহোঁ বা মই এখন মানে নগৰৰ পৰা নগৰত মোৰ ঘৰ নাই, সেইকাৰণে জীৱনত কনফিডেন্সৰ কেতিয়াও আপোনালোকৰ অভাৱ হ'ব নালাগে। নিজে নিজৰ আপোনাৰ নিজৰ কনফিডেন্সৰ অভাৱ হ'লে আপোনাৰ যিমানে পটেঞ্চিয়েলে নহওক আপোনালোকে জীৱনত আগবাঢ়িবলৈ খুব দিগদাৰী পাব। সকলোকক মই সেইটোৱে আহ্বান জনাইছোঁ যে যোৱা 15-20 বছৰতে আমাৰ ৰাজ্য খুব আগবাঢ়িছে, আমাৰ দেশে খুব আগবাঢ়িছে আৰু এনেকুৱা খুব সুবিধা আমি আপোনালোকক দিব পাৰিলোঁ যিটো আগৰ সময়তে পোৱা নগ'ল। সকলোকক সেইটোৱে আহ্বান জনোৱা হৈছে যে আপোনালোকে সেইখিনি সুবিধা, সেইটো ইণ্টাৰনেটে হওক, অনলাইন ক্লাছেছে হওক বা গুৱাহাটী, দিল্লী, কলকাতা বা বেলেগ জেগাতে যোৱাৰ সুবিধাই হওক, সেইখিনি সুবিধা আপোনালোকে ল'ব আৰু জীৱনত আগবাঢ়িবলৈ আপোনালোকে চেষ্টা কৰিব। আমি সকলোৱে আপোনাৰ লগত আছোঁ আৰু সেইটো মনত ৰাখিবলৈ আপোনালোকৰ ভিতৰত পটেঞ্চিয়েল আছে, সেইকাৰণে সেই বঁটাটো আপোনালোকক প্ৰদান কৰা হৈছে। কিন্তু লক্ষ্যটো আপোনালোকে ডাঙৰকৈ ৰাখক যাতে 15 বছৰ 20 বছৰ পাছতে আমিয়ে নিউজ পেপাৰত চাব পাৰিম যে হয় আমাৰ শিৱসাগৰৰ ল'ৰা বা শিৱসাগৰৰ ছোৱালীয়ে ইমান জীৱনত আগবাঢ়িছে। মই ইমানেই কৈ সামৰণি মাৰিছোঁ। সকলোকক ধন্যবাদ। থেংক ইউ। উপস্থিত সন্মানৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, ইয়াত উপস্থিত শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঙৰীয়া, শিৱসাগৰ কলেজৰ অধ্যক্ষ কলিতা ডাঙৰীয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক ববী ডাঙৰীয়া, আমাৰ কাৰ্যালয়ৰ অফিচাৰ, আমাৰ কলেজৰ অধ্যক্ষ ডাঙৰীয়া, জিলাৰ জিলা কমিটিৰ সভাপতি ববী ডাঙৰীয়া, কলিতা ডাঙৰীয়া, সমুখ্যে ইয়াত উপস্থিত সন্মানীয়সকল, সাংবাদিক বন্ধুসকল, শিক্ষক আৰু শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী, মই জয়তে অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ। অসম চৰকাৰে এই বঁটাটো ঘোষণা কৰি আমাৰ বিশেষভাৱে ছাত্ৰ সমাজলৈ আগবঢ়াই দিয়াৰ কাৰণে তেখেতলোকক ধন্যবাদ জনাইছোঁ। চৰকাৰক ধন্যবাদ জনোৱা আৰু এটা বৰ্তমান চৰকাৰক ধন্যবাদ জনোৱা আৰু এটা কাৰণ হ'ল যে অসমৰ জাতীয় জীৱনৰ লগত জড়িত অসমৰ অসমীয়া জাতি সমাজৰ ভাষা, কৃষ্টি, সাংস্কৃতিক সভ্যতাৰ কাৰণে অপ্ৰাণ চেষ্টা কৰি যুঁজ কৰিবলৈ আন দিয়া বহুত মানুহ আছে, বহুত ব্যক্তি আছে, যিবিলাক ব্যক্তি লাইম লাইটত মানে এতিয়াও অনা নাই। এনেকুৱা বহুত ব্যক্তি আছে যিবিলাকক আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে জানিব লাগিছে, উঠি অহা প্ৰজন্মই জনা উচিত আছে। মই নিজেই যোৱাকালি এজন মানুহলৈ গৈছো আমাৰ শিৱসাগৰ নগৰৰ। আপোনালোকে চবে জানে আমাৰ সাহিত্যিক হিচাপে বা এজন লিৰিক হিচাপে, এজন লেংগুৱেজ হিচাপে, এজন স্কলাৰ হিচাপে তেনেকুৱা ধৰণে আমি জানি থাকো। কিন্তু এইজনৰ এই বঁটাটো এখেতৰ নামতেই এই বঁটাটো দিয়াৰ কাৰণে মই ভাবো অহা সময়ছোৱাত এইটো গোটেই ছাত্ৰ সমাজৰ মাজত এই ব্যক্তিজনক ছাত্ৰ সমাজৰ মাজত লৈ যাব, তেওঁৰ বিষয়ে বেছিকে জানিবলৈ বিচাৰে। এতিয়া শিৱসাগৰতে আছে যতীন্দ্ৰনাথ দুৱৰাৰ ঘৰ, ইখনৈ ঘৰতে আছে যতীন্দ্ৰনাথ দুৱৰাৰ পোৱা নাই। এতিয়া কামেৰে এইখন চৰকাৰে কৰি গৈছে, যিখিনি জাতিটোৰ কাৰণে কৰিব লাগে, যিটো সমাজখনৰ কাৰণে কৰিব লাগে, যিটো ভাষাৰ কাৰণে কৰিব লাগে,
এই গোটেই কামখিনি কিন্তু এতিয়া চৰকাৰখনে কৰি গৈছে। মই সেইকাৰণে সকলোক ধন্যবাদ জনাইছোঁ। মই দীঘলীয়া কৰিব বিচৰা নাই। আমাৰ মাজত আমাৰ জাতিটোক জীয়াই ৰাখিবলৈ যিসকল ব্যক্তিয়ে নিজৰ জীৱন দি গ'ল সেইসকলক উলিয়াই আনি তেওঁলোকৰ পৰা আমি ভালকৈ তেওঁলোকৰ জীৱন আমি ভালকৈ জীৱনী মানে সকলোৱে জনাৰ প্ৰয়োজন হৈছে। আৰু সেইসকলক লৈ পেলাই তেওঁলোকৰ আদৰ্শৰে আমি আগবাঢ়ি যদি যাওঁ তেতিয়াহ'লে আমি দেশখন বহুত সুন্দৰ কৰিব পাৰিম। আৰু আপোনালোক সকলোকে এনেধৰণৰ চিন্তা চৰ্চাত এনেধৰণৰ কামত সহযোগিতা আগবঢ়াবলৈ নিবেদন কৰি পেলাই মই মোৰ এই অহাৰ কথা আপোনালোকৰ আগত দাঙি ধৰি পেলাই মোৰ বক্তব্য আমি মেছেজ ধন্যবাদ। মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অসম চৰকাৰৰ মাননীয় কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱক মই তেখেতৰ মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। জাতি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত মুহূৰ্তে মঞ্চত উপস্থিত থকা আমগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়া, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ ডাঙৰীয়া, জাতি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মানদীপ গগৈ ডাঙৰীয়া, শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰফুল্ল কলিতা ডাঙৰীয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ ডাঙৰীয়া, মঞ্চত উপবিষ্ট বৰকটকী ডাঙৰীয়া, সমন্বিত বিশিষ্ট ব্যক্তিসকল, আজি এই অনুষ্ঠানত উপস্থিত থকা বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক শিক্ষয়িত্ৰী, নিমন্ত্ৰিত ব্যক্তি, মৰমৰ ছাত্ৰ ছাত্ৰী আৰু সাংবাদিক কৰ্মীসকল, যোৱাকালি মোৰ প্ৰগ্ৰাম আছিল গোলাঘাটত। আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল। আজি শিৱসাগৰত মাননীয় মুখ্যমন্ত্ৰীয়ে এই দুয়োটা এৱাৰ্ড ছাত্ৰ ছাত্ৰীসকলক দিবৰ বাবে ৰাজ্যখনৰ বিভিন্ন জিলালৈ আমাৰ মন্ত্ৰীসকলক পঠাইছে। আৰু আজি আহি এই শিক্ষানুষ্ঠানত আপোনালোক আটাইকে এনেদৰে লগ পাই মই অত্যন্ত আনন্দিত হৈছোঁ আৰু আটাইকে আন্তৰিক সম্ভাষণ জনাইছোঁ আৰু মোৰ শুভেচ্ছা জনাইছোঁ। বিশেষভাৱে আজিৰ এই দিনটো শিৱসাগৰ জিলাৰ অন্য ঠাইৰ লগতে যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী ইয়াত সমবেত হৈছে, মই ভাবোঁ যে তেওঁলোকৰ বাবে নিশ্চয় এইটো এটা গৌৰৱৰ দিন, তোমালোকৰ প্ৰাপ্তি আৰু গৌৰৱৰ দিন। মই তোমালোক আটাইকে আন্তৰিক অভিনন্দন জনাইছোঁ। এইটো প্ৰাপ্তি আৰু গৌৰৱৰ দিন হয়নে নহয় বাৰু? ছাত্ৰ ছাত্ৰীসকলক ভাল লাগিছে? কিমান ভাল লাগিছে? ঠিক আছে, সকলোকে অভিনন্দন জনাইছোঁ। ৰাজ্যখনৰ 35,770 গৰাকী ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰে এই এৱাৰ্ড, এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ শিৱসাগৰ জিলাত 1482 জন ছাত্ৰ ছাত্ৰীয়ে এই এৱাৰ্ড লাভ কৰিছে। অসমীয়া ভাষা, সাহিত্য, কৃষ্টি, সংস্কৃতি আৰু শিক্ষা খণ্ডত যুগে যুগে বহু ব্যক্তিয়ে অৱদান আগবঢ়াইছে। যি অৱদানক লৈ আমি গৌৰৱ কৰোঁ,
আৰু সেই আদৰ্শেৰে আমি আগবাঢ়ি যাব। তাৰ ভিতৰত যাৰ নামত আজি এৱাৰ্ড আমাৰ ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে দিবলৈ ব্যৱস্থা কৰিছে, ডক্টৰ বাণীকান্ত অসমীয়া ভাষা সাহিত্যলৈ, অসমৰ শিক্ষা জগতলৈ অনবদ্য তেখেতে অৱদান আগবঢ়াই গৈছে। সাহিত্য সৃষ্টিৰ পৰা গৱেষণা, সমালোচনা সকলো দিশতে দখল থকা ডক্টৰ কাকতি ডাঙৰীয়া আছিল এগৰাকী বিদগ্ধ পণ্ডিত, যাক বাদ দি কেতিয়াও আমি অসমীয়া ভাষা সাহিত্যৰ কথা আমি ভাবিব নোৱাৰো। আৰু সেইবাবে অসম চৰকাৰে ডক্টৰ বাণীকান্ত কাকতিদেৱৰ নামতে এই বঁটা প্ৰদান কৰিছে, যাতে তোমালোকৰ সফলতাৰ চিনস্বৰূপে এই বঁটালৈ ভৱিষ্যতৰ দিনত যাতে আগবাঢ়ি যাব পাৰা। পুৰণি অসমীয়া সাহিত্য আৰু বহুতো গ্ৰন্থ মই ভাবো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় যিহেতু এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে, তেখেতৰ বিষয়ে অধ্যয়ন কৰিছে, তেখেতৰ বিষয়ে অভিষেক জানিব পাৰিছে। মই বহুত দিনৰ আগতে, মই যেতিয়া কলেজত পঢ়িছিলো, তোমালোকৰ বয়সৰ আছিলো, কলেজত সম্পৰ্কীয় ব্যক্তিয়ে ইয়াত অধ্যাপনা কৰিছিল, তেতিয়া জন্মতে কোনো আমি প্ৰত্যেকেই মানুহ, আৰু আমি মানুহ হ'বলৈ চেষ্টা কৰিব লাগে। কেৱল শিক্ষাগত অৰ্হতাই মানুহ নকৰে। আৰু মই য'তেই যাওঁ, বিদ্যালয় হওক, মহাবিদ্যালয় হওক, মই কওঁ শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ জনাওঁ যাতে প্ৰতিখন শিক্ষানুষ্ঠান আমাৰ মানুহ বহাৰ অনুষ্ঠান কৰিবৰ কাৰণে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে আন্তৰিকতাৰে চেষ্টা কৰে। তোমালোক মানুহ হ'ব লাগিব, তোমালোকৰ সপোন থাকিব লাগিব। যেতিয়া IAS পৰীক্ষাৰ ৰিজাল্ট দিয়ে, IPS ৰিজাল্ট দিয়ে, মই চাওঁ এনেই ভাল লাগে। মই কম্পিটিশ্যন চাকচেছ ৰিভিউ মই ৰেগুলাৰ ছাত্ৰাৱস্থাৰ পৰা পঢ়ো। কোনো পৰীক্ষাত মই কেতিয়াও চাকৰিৰ বাবে অৱতীৰ্ণ হোৱা নাই, কিন্তু মই পঢ়ো, বহুত জ্ঞান লাভ কৰোঁ, বহুত বুজিব পাৰোঁ। কিন্তু মই দেখো যে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে IAS বা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ৰিজাল্ট কৰে, সেইবিলাক খুব ধনী পৰিয়ালৰ পৰা বা খুব শিক্ষিত পৰিয়ালৰ পৰা অহা বেছিভাগেই। অৱশ্যে আদিত্য বিক্ৰম যাদৱৰ কথা কৈছো, তেওঁ যেতিয়া প্ৰৱেশনত আছিল যোৰহাটত, মই তেওঁৰ বেকগ্ৰাউণ্ডটো সুধিছিলো, তেওঁৰ পৰা জানিবলৈ ইচ্ছা কৰিছিলো। তেওঁ কৈছিলে যে মোৰ দেউতা IPS আছিল, মই IAS পঢ়িবলৈ ইচ্ছা কৰিলো, মোৰ দেউতা ডিগ্ৰী আছিল। আদিত্য বিক্ৰম যাদৱৰ দৰে খুব কম সংখ্যক ল'ৰাই য'ত নিজৰ পিতৃৰ কথা কওক, পিতৃ IAS IPS পায়, বাকী কিন্তু বেলেগে, বেছিভাগেই বেলেগ। গতিকে তোমালোকে সপোন দেখিব লাগিব। চাকচেছ কামছ অনলি থ্ৰু লেবাৰ, পৰিশ্ৰমৰ কোনো বিকল্প নাই। অসমলৈ যেতিয়া বিভিন্ন বিষয়াবিলাক আহে, বাহিৰৰ বিষয়াবিলাক প্ৰশাসনিক বিষয়া হিচাপে বিভিন্ন দায়িত্বত নিয়োজিত হয়, আমি মন্ত্ৰী হিচাপে তেওঁলোকৰ লগত আমি বিভিন্ন কথা শ্বেয়াৰ কৰোঁ, আমি কথা নাপাওঁ। আমি সুধো কেনেকুৱা পাইছিলে, কয় যে আমি খুবেই ভাল পাইছিলো, মানুহখিনিৰ হস্পিটেলিটি, মানুহবিলাক খুব ভাল। অন্য ৰাজ্যৰ সকলো ৰাজ্যৰ দৰে নহয়, অসমীয়া মানুহখিনি ভাল। কিন্তু ইয়াত ৱৰ্ক কালচাৰ, আমি ৱৰ্ক কালচাৰটো বৃদ্ধি কৰিব লাগিব। আমি ৱৰ্ক কালচাৰটো বৃদ্ধি কৰিব নোৱাৰো, তেতিয়াহ'লে আমি কেতিয়াও আমাৰ ব্যক্তিগত বা আমাৰ সমাজখন আমি কেতিয়াও আমি আগুৱাই লৈ যাব নোৱাৰিম। আৰু সেইকাৰণে মই তোমালোকক কৈছো, তোমালোকে সপোন দেখিব লাগিব, কষ্ট কৰিব লাগিব, আৰু তোমালোকে আগবাঢ়ি যাব লাগিব। আৰু মোৰ মনটো খুব বেগাই গ'ল, মই খুব স্পীডত মটৰ চাইকেল চলাওঁ। এতিয়া মই ভাবো যে মই কেনেকে জীয়াই থাকিম, মই খুব স্পীডত চলাওঁ। মোৰ এক্সিডেণ্টো হৈছে, কিন্তু মোৰ ভগৱানে কেতিয়াবা ভাগ্য ভাল একো হোৱা নাই। কিন্তু তোমালোকে স্পীডত নচলাব, আৰু তোমালোকে লাইচেন্স ল'ব লাগিব। তোমালোকৰ লাইচেন্স নোলোৱাকৈ, তোমালোকে ভালকে নিশিকাকৈ এতিয়াও ৰাস্তাত তোমালোকে নোলাবা। তোমালোকে ভাবি ল'বা যে এয়া তোমালোকৰ সফলতাৰ তোমালোকে স্বীকৃতি পাইছা। সফলতাৰ তোমালোকে এই অলপ স্বীকৃতি বুলি ল'ব লাগিব। আমি কষ্ট কৰিব লাগিব, কষ্টৰ বিকল্প নাই। আৰু মই আকৌ ছাত্ৰ ছাত্ৰীসকলক কৈছো যে ট্ৰেফিক ৰুল, হেলমেট পৰিধান নকৰাকৈ এইবিলাক মই অকণমান ওলাই যাম ঘৰৰ ওচৰতে, এইটোৰ ওপৰত কিবা এটা দিন বেয়া কৰিবা, মূৰটো ফাটিব। ঘৰৰ পৰিয়ালৰ কাৰণে স্কুটিখন লৈ যোৱাৰ পিছত তোমাৰ মা, তোমাৰ দেউতাই
অলপ অলপ চিন্তা কৰি থাকিব যে ল'ৰাটো ভালকে স্কুল গৈ কলেজ গৈ পালেগে নে নাই, ঘূৰি আহি কিয় ইমান দেৰিলৈকে অহা নাই। গতিকে এই স্কুটিখন যাতে তোমালোকৰ পৰিয়ালৰ কাৰণে টেনশ্যন হ'ব নালাগে, আৰু নিজৰ সুৰক্ষাৰ ওপৰত আমি চাব লাগিব যে পথচাৰী তোমাৰ ভুলৰ কাৰণে পথচাৰী আঘাত পাব পাৰে। আজি মই আহি থাকোঁতে বাটত মোৰ কি হ'ল, নিজৰ গাড়ীৰ মাজতে তিনিখন একেলগে খুন্দা মাৰি এখন গাড়ী এতিয়া বেছি যেনিবা আঘাত নাপালে ভাগ্য ভাল। সেই দিশটোৰ প্ৰতি সকলো সচেতন হ'ব লাগিব। আৰু জীৱন বাটত কেতিয়াও শ্বৰ্টকাট নিবিচাৰিবা, শ্বৰ্টকাট নিবিচাৰিবা, এইবিলাক স্থায়ী নহয়। এতিয়া তোমালোকে সকলোৱে গম পাইছা যে APSC শ্বৰ্টকাট দিয়াৰ কাৰণে কিছুমান এতিয়া আকৌ তেনেকে ৰঙা কৰি যাবলগীয়া অৱস্থা এটা আছে। গতিকে জীৱনত শ্বৰ্টকাট নিবিচাৰিবা, তোমালোকে কষ্ট কৰা, চেষ্টাৰ অসাধ্য একো নাই। আৰু এটা কথা মই অনুভৱ কৰো, মানে সুস্বাস্থ্য, সুস্থ শৰীৰ, সুস্থ মন। এৰিষ্টটলে এটা কথা কৈছিল, সুস্থ দেহ সুস্থ মন তৈয়াৰ কৰাই হৈছে শিক্ষা, অৰ্থাৎ শিক্ষাই সুস্থ দেহ সুস্থ মন তৈয়াৰ কৰে। মই ভাবো যে ৰেগুলাৰ এক্সাৰচাইজ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে অত্যন্ত প্ৰয়োজন। আৰু মই ক্লাছ 8ৰ পৰা পঢ়িছিলো, এজন তালুকদাৰ, হৰেন্দ্ৰনাথ তালুকদাৰ বুলি এজন ব্যক্তিয়ে মই স্কুলত পঢ়ি থাকোঁতে য়োগা দেখাইছিলে, আৰু মোৰ মনত যোগাই সাঁচ পঢ়াই গ'ল। তাৰপিছতে কলেজত যেতিয়া আহিলো, বেলেগ বেলেগ স্পৰ্টছত সোমাই পৰিলো, পাৱাৰ লিফটিং, ৱেইট লিফটিং, আৰু মই এতিয়াও কৰি আছো। এতিয়াও কৰি থকাৰ কাৰণে মই অন্ততঃ মোৰ কনফিডেন্সটো থাকে আৰু ভাল লাগে। দেহটো ঠিকে থাকিলে মনটো ঠিকে থাকে। সেইকাৰণে মই সকলোকে, কাৰণ এতিয়া তোমালোকে স্কুটি পাইছা, আমি চাইকেল লৈ আহিছিলো স্কুললৈ, 7 কিলোমিটাৰ চাইকেল লৈ আহিছিলো। এতিয়া চাইকেল কিন্তু স্পৰ্টছতো আছে, আৰু চাইকেল কিন্তু মানুহে শাৰীৰিক ব্যায়ামৰ বাবে বহুতে চাইকেলিং কৰে, ৰাতিপুৱা চাইকেলিং কৰে। গতিকে চাইকেল চলোৱাটোৱে স্বাভাৱিকতে ব্লাড চাৰ্কুলেশ্যনটো বৃদ্ধি কৰে আৰু স্বাস্থ্যৰ কাৰণে উপকাৰী হয়। এতিয়াতো চাইকেল তোমালোকে এৰিবা, শুদ্ধ কৰি যাবলৈ চেষ্টা কৰিবা। সেই কথাখিনিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় মেধাৱী ছাত্ৰ ছাত্ৰীসকলক গুৰুত্ব দিয়ে, আৰু তেওঁ নিজেও অত্যন্ত মেধাসম্পন্ন আছিল, মেধাৱী আছিল। আৰু সেইকাৰণে মই দেখিছো যে কাম কাজবিলাক কৰা, প্ৰশাসনৰ ক্ষেত্ৰত সংস্কাৰ অনা, কাম কাজ কৰা, প্ৰশাসনক গতিশীল কৰি তোলা বা সুস্থ পৰিকল্পনা কৰা, আৰু সেই পৰিকল্পনাবোৰ সময়মতে সাকাৰ ৰূপ দিয়াত তেখেত সফল কাম হ'ব পাৰিছে। যাৰ বাবে তেখেত ডাইনেমিক হোৱাৰ কাৰণে আমি প্ৰত্যেকেই সক্ৰিয় হৈ সকলোৱে সতীৰ্থ মন্ত্ৰী হিচাপে, সতীৰ্থ হিচাপে আমি কাম কৰিবলৈ আমি আন্তৰিকতাৰে চেষ্টা কৰিছো। এই যিটো পদক্ষেপ, আজি 75% যিবিলাক ল'ৰাই পাইছে সেইবিলাকে স্কুটি পাইছে, 60% ছোৱালীবিলাকৰ ক্ষেত্ৰত আছে, 60% গাৰ্লছ ষ্টুডেণ্টৰ ক্ষেত্ৰত। মই ভাবো যে স্বাভাৱিকতে এইটো এটা মহিলা সবলীকৰণৰ ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ। গতিকে আমাৰ ছাত্ৰীসকলে নিশ্চয় এই কথাটো সঠিকভাৱে হৃদয়ংগম কৰিব পাৰিছে। আৰু এটা কথা কৈ গৈছে আদিত্য বিক্ৰম যাদৱ ডাঙৰীয়াই, যে লক্ষ্য স্থিৰ কৰিব লাগে, মানে এই মানুহক শিকিব লাগিব। লক্ষ্যবিহীন জীৱন নাবিকবিহীন জাহাজৰ দৰে। তোমালোকে এই কথাবোৰ জানাই, কিন্তু মই সোঁৱৰাই দিছো। জীৱন বাটত যিবিলাক সময়ছোৱাত অভিজ্ঞতা লাভ কৰিছো, তাৰ পৰা অনুভৱ কৰিছো যে লক্ষ্যবিহীন জীৱন নাবিকবিহীন জাহাজৰ দৰে। তোমালোকৰ বহুতৰ, মই এতিয়া য'তেই যাওঁ শিক্ষানুষ্ঠানবিলাকক সোধো, শিক্ষানুষ্ঠানবিলাকক কি হ'বলৈ মন যায়, বেছিভাগেই কয় ডাক্তৰ হ'ম, বেছিভাগেই কয় ডাক্তৰ, ইঞ্জিনিয়াৰ, কিন্তু বহুতৰ মনত সোমাই থাকে। মই নাজানো ইয়াতো ছাত্ৰ ছাত্ৰী যিসকলে চাইন্সত পঢ়িছে সেইসকলে ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ কথা ভাবিব। আমাক ভাল ডাক্তৰ লাগে, ভাল ইঞ্জিনিয়াৰ লাগে, ভাল শিক্ষক লাগে, ভাল বৈজ্ঞানিক লাগে, ভাল সমাজকৰ্মী লাগে, ভাল ৰাজনীতিক লাগে। ৰাজনীতিত মেধা সম্পন্ন মেধাৱী ছাত্ৰ ছাত্ৰী আহিলেহে ভাল হ'ব। কাৰণ মহাত্মা গান্ধীয়ে এটা কথা কৈছিল, মহামানৱ মহাত্মা গান্ধীয়ে, যে ৰাজনীতিয়ে আমাক হাতে মেলিয়াই আছে, যাৰ পৰা আমি চেষ্টা কৰি ওলাই আহিব নোৱাৰো। ৰাজনীতি আমাক লাগিব, ভাল
ৰাজনীতিক লাগিব, মেধা সম্পন্ন ল'ৰা ছোৱালী ৰাজনীতিত অংশগ্ৰহণ কৰিব লাগিব, তেতিয়াহে ৰাইজে সুশাসন পাব, ভালমতে প্ৰশাসন চলিব, দেশৰ উন্নতি হ'ব, ৰাজ্যৰ উন্নতি হ'ব, জনসাধাৰণৰ উন্নতি হ'ব, কৰাপশ্যন নোহোৱা হ'ব। গতিকে আমাৰ মাজত ভাল ৰাজনীতিক লাগে, ঠিক তেনেকে ভাল কৃষকো লাগে। মই সুধো যে আপোনালোকে কোনোবাই কৃষক বোলে অসমত উৎপাদিত ফচল কেতিয়াবা পৃথিৱীৰ বিভিন্ন বজাৰত বিক্ৰী হ'ব এইটো কল্পনা কৰিব নোৱাৰিছে? পাৰ্লামেণ্টত কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে তথ্য দিছে যে অসমৰ উৎপাদিত ৪,০০০ কোটি ফচল বিদেশৰ বজাৰত আছে। তাৰ ভিতৰত হৈছে টিটো আছে, আমাৰ টি উদ্যোগটো পুৰণি উদ্যোগ আৰু যথেষ্ট চাহ বাগিচা আছে, চাহ উৎপাদন হয়। কিন্তু ১৮০০ কোটি টকাৰ ১,৮০০ ক্ৰ'ৰ্ছৰ অন্যান্য ফচল, ধান বা অন্যান্য কেঁকুৰা এনে বাহিৰৰ বজাৰলৈ গৈছে। এইটো আমাৰ এক ডাঙৰ সফলতা। গতিকে আমাক ভাল কৃষি উদ্যোগ লাগে, ভাল এণ্টাৰপ্ৰিনৰ লাগে, ভাল আজি এখন কৃষি বিশ্ববিদ্যালয় আছে। স্বাধীনতাৰ পিছতে 1948ত কৃষি বিশ্ববিদ্যালয় হৈছিল, যিটো সময়ত গুৱাহাটী বিশ্ববিদ্যালয় হৈছিল ডিব্ৰুগড়। আগতে বিশ্ববিদ্যালয়টো নাছিলে, আপোনালোকে জানে, ৩খন মাত্ৰ বিশ্ববিদ্যালয় আছিল। এতিয়া অজস্ৰ বিশ্ববিদ্যালয়, বহুত বিশ্ববিদ্যালয় আছে, কাৰণ আমাৰ চৰকাৰখনে শিক্ষা খণ্ডৰ ওপৰত গুৰুত্ব দিছে। মই এইকাৰণে কৈছো যে আমাৰ ল'ৰা ছোৱালীসকলে অকল চাকৰিৰ ওপৰতেই ভৱিষ্যতটো নিৰ্ভৰ কৰা উচিত নহয়। আমি কেনেকে নতুন চিন্তা কৰি নতুন ধ্যান ধাৰণাৰে আমি আগুৱাই লৈ যাব পাৰো, নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰো, নিজৰ সমাজখন আগুৱাই লৈ যাব পাৰো, নিজৰ ৰাজ্যখন আমি আগুৱাই লৈ যাব পাৰো, আমি আমাৰ দেশখন আগবঢ়াই লৈ যাব পাৰো, তাৰ কাৰণে চিন্তা কৰিব লাগিব। মই ভাবো যে আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে যদি ভাল কৃষি বিজ্ঞানী তোমালোকৰ মাজৰ পৰা ওলাই, তেতিয়াহ'লে মই ভাবো যে ৰাজ্যখনৰ চেহেৰা তোমালোকে বদলি কৰিবলৈ সক্ষম হবা। আৰু তোমালোকৰ দৰে মেধাৱী ছাত্ৰ ছাত্ৰীৰ পৰা আমি সেইখিনি আমি আশা কৰো। এতিয়া কথা হৈছে যে যোৱাকালি আমি আনন্দৰাম বৰুৱা বঁটা আমি দিছিলো। আনন্দৰাম বৰুৱা কোন আছিল? তোমালোকে সকলোৱে জানা যে ব্ৰিটিছৰ শাসনকালত ICS পাছ কৰা প্ৰথমগৰাকী অসমীয়া আৰু প্ৰথমগৰাকী স্নাতক, প্ৰথমগৰাকী গ্ৰেজুৱেট লাইফ। আৰু তেখেতৰ পাণ্ডিত্য বিশ্বৰ বিজ্ঞান সমাজে প্ৰশংসা কৰি গৈছে। কিন্তু দুখৰ বিষয় যে কম সময়তে তেওঁ আমাৰ পৰা নোহোৱা হৈ গ'ল। কিন্তু আনন্দৰাম বৰুৱাই ক'ত পঢ়িছিলে? আজি মহানগৰত ডাঙৰ চহৰৰ প্ৰমাণ আছিল। যিবিলাক ব্ৰিটিছ অফিচাৰ আছিল তেওঁলোকে শিক্ষা কৰিছিল যে অসমীয়াজনে কেনেকৈ ICS পালে, কেনেকৈ ইমান পণ্ডিত হ'ব পাৰে। তেওঁ কিন্তু গাঁৱৰ পঢ়াশালিতে শিক্ষা আহৰণ কৰিছিল। গতিকে তোমালোকেও আগবাঢ়িব নোৱাৰাৰ কোনো কাৰণ নাই, তোমালোকে নিশ্চয় পাৰিবা। কিন্তু আমাৰ শৈক্ষিক পৰিৱেশটো ঠিক কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল। আৰু দীঘলীয়া নকৰো, আমাৰ চৰকাৰখনে যোৱা দিনকেইটা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত সৰ্বাংগীন বিকাশৰ কাৰণে বহুত আঁচনি কৰিছে। শৈক্ষিক খণ্ডটো যথেষ্ট গুৰুত্ব কৰিছে। হয়, ছাত্ৰ ছাত্ৰীসকলক বহু সময়ত সঘন পাঠ্যক্ৰম সলনিয়ে স্বাভাৱিকতে অসুবিধাত পেলায়। অসুবিধা কেতবোৰ আছে, এই অসুবিধাবোৰ দূৰ কৰি অনাগত দিনত নিশ্চয় আমি পৃথিৱীৰ অন্য দেশৰ ছাত্ৰ ছাত্ৰীৰ লগত প্ৰতিযোগিতাৰ মুখামুখি হ'ব পৰাকৈ তোমালোকক প্ৰস্তুত কৰিব পাৰিম আৰু তোমালোকেও আন্তৰিকতাৰে চেষ্টা অব্যাহত ৰাখিবা। বিশেষ নকওঁ, আজি মই আকৌ কৈছো যে এই মহাবিদ্যালয়ত শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেদৰে সময়খন থাকিবলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ। আৰু মহাবিদ্যালয়ৰ শিক্ষক মৰম চেনেহ প্ৰদৰ্শন কৰিলে মই তাৰ বাবে ধন্যবাদ জনাইছো। আৰু সকলো ছাত্ৰ ছাত্ৰীক পুনৰ তোমালোকৰ ভাল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ, নমস্কাৰ। ৯৪% নম্বৰেৰে বিজ্ঞান শাখাত অসমৰ ভিতৰত তেওঁ নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। নাজিৰাৰ বেদ একাডেমীৰ পৰা তেখেত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু সন্মানীয় মুখ্য অতিথি তেখেতক সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰী কাশ্যপ গগৈ, মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱে আমি অনুৰোধ জনাইছোঁ আপোনালোকে অপেক্ষা কৰক। শ্ৰীযুত অতুল বৰাদেৱক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি পুনৰ অনুষ্ঠানত উপস্থিত থকা অসমৰ মাননীয় কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা ছাৰ, আমগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত অভিন হাজৰিকাদেৱ আৰু শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত শ্ৰীযুত আদিত্য বিক্ৰম যাদৱ ডাঙৰীয়া, এই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ বিপুল জ্যোতি ছাৰ, শিৱসাগৰ জিলাৰ স্কুলসমূহৰ পৰিদৰ্শক শ্ৰীযুত দেৱজ্যোতি গগৈ ডাঙৰীয়া, হিৰমুখৰ স্বত্বাধিকাৰী সন্মানীয় বিষয়াসকল আৰু এই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনজিৎ গগৈ ডাঙৰীয়া কলেজৰ পৰিয়ালবৰ্গ, বিভিন্ন মহাবিদ্যালয়ৰ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অহা সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, যিখন চৰকাৰে তোমালোকক দুটাকৈ সন্মানীয় বঁটা দিছে, এটা আনন্দৰাম বৰুৱা বঁটা আৰু এটা ডক্টৰ বাণীকান্ত কাকতি বঁটা। এইটা বঁটা তোমালোকৰ সুবিধাৰ কাৰণে দিছে, তোমালোকৰ ভৱিষ্যত উন্নতি হ'বৰ কাৰণে দিছে। তাৰ লগতে মই এটা কথা অকণমান সংযোগ কৰিব ক'ব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল শুনা, when wealth is lost, nothing is lost. যেতিয়া মানুহৰ সা সম্পত্তি লোকচান হয় তেতিয়া জীৱনত একো লোকচান নহয়। when health is lost, then something is lost. যেতিয়া স্বাস্থ্য ক্ষতি হ'ব তেতিয়া মানুহৰ অলপ ক্ষতি হৈছে। মাননীয় মন্ত্ৰী মহোদয়ে কৈছে তোমালোকক খুব সুন্দৰকৈ স্বাস্থ্য আৰু মন খুব সুন্দৰকৈ ৰাখিব লাগিব। আৰু লাষ্ট কথাটো হৈছে কি, when character is lost, everything is lost. মনত ৰাখিবা, যেতিয়া ছাত্ৰৰ জীৱনৰ চৰিত্ৰ যেতিয়া লোকচান হ'ব, তোমাৰ জীৱনৰ যেতিয়া চৰিত্ৰ লোকচান হ'ব, তোমাৰ জীৱনত আৰু লোকচান হ'বলৈ একো বাকী নাথাকে। গতিকে মই এই কথাটোৱে তোমালোকক আজি এই অনুষ্ঠানটোত তোমালোকে যে স্কুটি ল'বলৈ আহিছা, মাননীয় কৃষিমন্ত্ৰী মহোদয়ে তোমালোকক স্কুটিবিলাকলৈ আহিছে, আজি শুভৰামনি কৰিলে, তাৰপিছত আমি বাকীখিনি কৰিম। গতিকে এই অনুষ্ঠানটোৰ পিছত লগে লগে আমি মোৰ ফালৰ পৰা তোমালোক সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটোত উপস্থিত থাকি মাননীয় কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা ছাৰে যিখিনি আমাক দিহা পৰামৰ্শকে আদি কৰি তোমালোকক উদগনিমূলক বহুখিনি কথা ক'লে, তোমালোক মানুহ হ'ব পৰা ধৰণৰ বহুখিনি কথা ক'লে, যিখিনি কথাৰ মূল্য হয়তো আমি দিব নোৱাৰিম তেখেতে অশেষ কষ্ট কৰি গোলাঘাটৰ পৰা খুব ভগলি আহি গাড়ীত তেখেতৰ এক্সিডেণ্টটো হৈছে। তথাপিও আহি আজি এই অনুষ্ঠানটো যে আহি উপস্থিত হৈ আমাক এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত যিখিনি অৰিহণা যোগালে, আমি ছাৰ নমস্কাৰ জনাইছোঁ আৰু অশেষ এই দুয়োখন কলেজৰ ফালৰ পৰা অশেষ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমগুৰি সমষ্টিৰ বিষয়ক
মাননীয় শ্ৰীযুত প্ৰদীপ হাজৰিকাকে তেখেত মোৰ সমষ্টিৰ বিধায়ক মই দাবী কৰোঁ। মোৰ সমষ্টিত মই এখন গাঁৱত বাস কৰিছিলোঁ, এখন ভিতৰুৱা গাঁৱত। সেই গাঁওখনৰো এতিয়া তেখেতে বহুতখিনি কাম কৰিছে আৰু তেখেতৰ পাছলৈ মই শলাগ বহুত ধৰণে ল'ব লাগিছিল। আৰু তেখেত আজি এই অনুষ্ঠানটোত আহি এই অনুষ্ঠানটোৰ সুস্থ বৃদ্ধি কৰাৰ কাৰণে তেখেতলৈ আমি শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই জিলাখনৰ দায়িত্ব লৈ থকা এজন মহান ব্যক্তি শ্ৰীযুত আদিত্য বিক্ৰম যাদৱ ডাঙৰীয়া, আমাৰ জিলা আয়ুক্ত। মই সিদিনাখন তেখেতৰ ওচৰত গৈ একেবাৰে আচৰিত এটা ঘটনা মই দেখিবলৈ পালোঁ। গাঁৱৰ একেবাৰে দুখীয়া মানুহবিলাকক মাতি আনি তেখেতে লগ কৰিছে, লগ কৰি বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিছে। তেনেকুৱা এজন ব্যক্তি, ইমান ব্যস্ত এজন ব্যক্তি আহি পেলাই আমাক দিহা পৰামৰ্শ দিয়া, এই আজি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ মূলতে তেখেতক আমি কৃতিত্ব দিবই লাগিব। আৰু তেখেতক আমি আজি এই অনুষ্ঠানটোত আহি ইমানখিনি সময় আমাৰ লগত কটোৱাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াত উপস্থিত থকা আমাৰ দুগৰাকীকৈ বাইদেউ, আমগুৰি চাৰ্কল অফিচাৰ বাইদেউ আৰু এছিষ্টেণ্ট কমিশ্যনাৰ বাইদেউ, তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু অভিভাৱকসকলক আমি বহুখিনি ধন্যবাদ জনাইছোঁ আপোনালোকৰ ছাত্ৰ ছাত্ৰী কাৰ্যালয়ে আমি আজি মিটিংখন সফলমণ্ডিত কৰাৰ কাৰণে। আৰু ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ জনাইছোঁ। তোমালোক আহি আজি আপোনাৰ মন্ত্ৰী মহোদয়ৰ যিখিনি সাৰগৰ্ভ বক্তৃতা তোমালোকে শুনিলা, সেইখিনিৰ পৰা মই ভাবিছোঁ অলপ অলপ তোমালোক উপকৃত হ'বা আৰু তোমালোককো মই ধন্যবাদ জনাইছোঁ। আৰু লাষ্টত ধন্যবাদ জনাবই লাগিব এই কলেজখনৰ অধ্যক্ষ ডক্টৰ মনজিৎ গগৈ, লগতে কলেজ পৰিয়ালৰ সমূহক মই ধন্যবাদ জনাইছোঁ। দুইখন কলেজৰ হৈ তেখেতসকলে আহি এই অনুষ্ঠানটো বৰ সুন্দৰকৈ কৰিলে। তেখেতসকলক গোটেই পৰিয়ালবৰ্গকে মই ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে। লগতে ইয়াত উপস্থিত থকা জ্ঞানীমানী যিসকল ব্যক্তি, মোৰ জানিতে অজানিতে যিসকল ব্যক্তি থাকি গৈছে, সকলোকে আজি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ, শলাগৰ পৰাই আগবঢ়াইছোঁ। আৰু আশা কৰিছোঁ আপোনালোকৰ সহযোগিতা ভৱিষ্যতেও আমি পাম। আৰু ছাত্ৰ ছাত্ৰীসকলক মই এটা কথা ক'ব বিচাৰিছোঁ, মই কৈছোঁ ৱেল কেৰেক্টাৰ ইজ লষ্ট এভৰিথিং ইজ লষ্ট। যোৱাকালি এজন ইঞ্জিনিয়াৰিঙত পঢ়ি থকা ছাত্ৰৰ কথা আগ ধৰি আছিলে, মই এই কথাষাৰ ক'বলগীয়া হ'ল। पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा इंद्र हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे।